নমস্কাৰ এতিয়া বাতৰি সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰ মাজলৈ ৰাজ্যজুৰি মিয়াৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি থকাৰ সময়তে ঢিঙত খিলঞ্জীয়াৰ ভূমি বেদখল ঢিঙৰ 8 গাঁৱৰ 40-50টা খিলঞ্জীয়া পৰিয়ালৰ প্ৰায় 1000 বিঘা ভূমি দখল কৰিছে মিয়াই ঢিঙৰ পাৰ্শ্বৱৰ্তী বৰবিল কছাৰীবাৰী চাপৰিত একাংশ মিয়াই ভয় ভাবুকিৰে বেদখল কৰিছে খিলঞ্জীয়াৰ ভূমি সৰৰ এটা মাতবৰৰ ৰূপী গুণ্ডা বাহিনী দলে ভূমি বেদখল কৰি ঘৰ হাজি খেতিবাতি কৰি আছে পৈতৃক সম্পত্তি বিচাৰি গলে মাতবৰৰ দলটোৱে হত্যাৰ ভাবুকি দিয়ে খিলঞ্জীয়া লোকসকলক ভুক্তভোগী খিলঞ্জীয়া পৰিয়াল কেইটাই ঢিং ৰাজচক্ৰ বিষয়ে আৰু ঢিং আৰক্ষীক বহুবাৰ লিখিত অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ সুফল নোপোৱাৰ অভিযোগ যাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী কৰিছে খিলঞ্জীয়া পৰিয়াল কেইটাই মাতবৰৰ দলটোত আছে আজাদ আলী শহীদুল ইছলাম আব্দুল হামিদ ৰফিকুল ইছলাম সাইকুল ইছলাম সবিকুল ইছলাম আৰু আব্দুল রফিক খিলঞ্জীয়াৰ ভূমি বেদখল কৰিছে মিয়াই উচ্ছেদ অভিযানৰ মাজতে খিলঞ্জীয়াৰ ভূমি দখল কৰিছে মিয়াই ইতিমধ্যে ঘটনা সন্দৰ্ভত এতিয়া ভয় ভাবুকি দি এনেদৰে দখল কৰা অভিযোগ উত্থাপন কৰিছে খিলঞ্জীয়া লোকসকলে মাতবৰ ৰূপী গুণ্ডা বাহিনী দলে দখল কৰি আছে 100 বিঘা ভূমি ঢিঙত সংঘটিত হৈছে ঘটনাটো ঢিঙত খিলঞ্জীয়াৰ ভূমি বেদখল কৰিছে মাতবৰৰ এটা দলে উচ্ছেদ অভিযানৰ মাজতে খিলঞ্জীয়াৰ এই ভূমি দখল চলি আছে ঢিঙৰ 8 গাঁৱত ভূমি দখল কৰিছে মাতবৰৰ দলে এই ঘটনাক লৈ এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে খিলঞ্জীয়া লোকসকলে এতিয়া সদ্যহতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ যিখিনি বৰবিলৰ মাটি পৈতৃক সম্পত্তি সেই মাটিখিনি তেখেতে যাতে অতি সোনকালে ব্যৱস্থা এটা কৰি আমাক ঘূৰাই দিয়ে আৰু এতিয়া মানে মুছলমানৰ মিয়া আৰু মতা মানুহ একেলগে আহি আমাৰ যিখিনি মানুহ গৈছিলে তেখেতসকলক মানে কাটি পেলাই নদীত ভেচাই দিব এইদে বুলি মানে আমাৰ ভিডিঅ' আছে লাগে যদি আমি মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক সেই ভিডিঅ'টো দিম তেখেতে যদি আমাক অকণমান সহায় কৰক এই মাটিখিনিৰ কাৰণে আৰু মুছলমানক সেই ঠাইৰ পৰা আঁতৰাই দিব লাগে এইখিনিয়ে আৰু আমি এই বিষয়ে সবিশেষ জানিবলৈ ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক মুজামিল হকৰ সৈতে মুজামিল আপোনাৰ পৰা ঘটনা সন্দৰ্ভত জানিব বিচাৰিছো বৃহৎ সংখ্যক ভূমি প্ৰায় 100 বিঘা ভূমি দখল কৰিছে খিলঞ্জীয়া লোকৰ মাতবৰৰ এটা দল ইতিমধ্যে মাতবৰৰ দলটোৰ কথা অভিযোগ কৰিছে স্থানীয় যিসকল খিলঞ্জীয়া লোক আছে হয় প্ৰিয়ংকা ইতিমধ্যে ৰাজ্যত যি উচ্ছেদ অভিযান চলিছে সেই উচ্ছেদ অভিযান চলিছিলে বনভূমিত আৰু চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলিছিলে কিন্তু এতিয়া দেখা গৈছে যে মিয়া মুছলমান সম্প্ৰদায়ৰ লোকে খিলঞ্জীয়াৰ ভূমি বেদখল কৰিছে আৰু এই ঘটনাটো সংঘটিত হৈছে ঢিঙৰ বৰবিল কছাৰীবাৰী চাপৰিত আগতে খিলঞ্জীয়া লোকসকলে বসবাস কৰি আছিল আৰু যিটো বিদেশী খেদা আন্দোলনৰ ভৰপক সময়ত তেওঁলোকে তাৰ পৰা গুচি আহিছিলে গুচি আহি পেলাই তেওঁলোকে ঢিঙৰ 8 গাঁৱত তেওঁলোকে তাত ঘৰ দুৱাৰ সাজি পেলাই বসবাস কৰি আছিলে কিন্তু তেওঁলোকৰ যি ভূমি আছিলে সেই ভূমি কিন্তু তাতেই আছিল আৰু তাত প্ৰথম অৱস্থাত খেতি বাতি কৰিছিলে মিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে খেতি বাতি কৰি পেলাই তাৰ আধা ভাগ তেওঁলোকে দিছিলে কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে সেই ভাগো নিদিয়া হ'ল বিগত প্ৰায় 8-10 বছৰ ধৰি সেই ভাগো নিদিয়া হ'ল আৰু যেতিয়াই এই খিলঞ্জীয়া লোকসকলে সেই ভাগ বিচাৰিবলৈ গৈছিলে তেওঁলোকৰ যিটো প্ৰাপ্য অধিকাৰ যিখিনি মাটি আছে মাটি বিচাৰি গৈছিলে আৰু তেতিয়াই তেওঁলোকে বিভিন্ন ধৰণৰ ভয় ভাবুকি দি পেলাই তেওঁলোকক তাৰ পৰা আঁতৰাই খেদি পঠিয়ালে আৰু এই প্ৰায় 40-50টা খিলঞ্জীয়া মানুহৰ ঢিঙৰ 8 গাঁৱৰ 40-50টা খিলঞ্জীয়া পৰিয়ালৰ প্ৰায় 1000 বিঘা ভূমি প্ৰায় 1000 বিঘা ভূমি তেওঁলোকে মিয়া মুছলমানসকলে তেওঁলোকে দখল কৰি আছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যিহেতু চৰাঞ্চলত যিবিলাক চৰ চাপৰি আছে তাত সাধাৰণতে মতাব্বৰৰ ৰাজ চলে আৰু মতাব্বৰসকলে যি কয় সেই আইনত পৰিণত হয় তেওঁলোকে প্ৰচলিত আইন ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰি নিজৰ নীতি নিয়ম মতে তেওঁলোকে চলি আহিছে আৰু সেই
সেইমতে এই মতাব্বৰসকলে মিয়া মুছলমান এই মতাব্বৰসকলে এই খিলঞ্জীয়াৰ ভূমি তেওঁলোকে বেদখল কৰি পেলাই সম্পূৰ্ণৰূপে এতিয়া বেদখল কৰি পেলাই সেইটো তেওঁলোকে ভোগ দখল কৰি আছে আৰু এই সংক্ৰান্তত তেওঁলোকে খিলঞ্জীয়া লোকসকলে কেইবাবাৰো ঢিং আৰক্ষী থানাত লগতে চক্ৰ বিষয়া কাৰ্যালয়তো অভিযোগ প্ৰদান কৰাৰ পিছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বৰ্তমান ভয় সংকাত ভুগি থকা এই লোকসকলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে প্ৰিয়ংকা খিলঞ্জীয়াসকলে এতিয়া দাবী বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী বিচাৰিছে কিমান লোকৰ মাটি দখল কৰিছে এতিয়ালৈকে প্ৰায় 40-50টা খিলঞ্জীয়া পৰিয়ালৰ 1000 বিঘাৰ ভূমি তেওঁলোকে দখল কৰিছে আৰু এইটো সম্পূৰ্ণ মিয়া মুছলমানৰ যিটো মতাব্বৰৰ দল আছে মতাব্বৰৰ দলসকলে দখল কৰিছে আৰু মতাব্বৰ কেইটা হৈছে আছাদ আলী শহীদুল ইছলাম আব্দুল হামিদ ৰফিকুল ইছলাম জাকিৰ হুছেইন সাইফুল ইছলাম তবিকুল ইছলাম আৰু আব্দুল ৰফিক এই মতাব্বৰৰ দলটোৱে তেওঁলোকৰ মাটি ভূমিখিনি বেদখল কৰি ৰাখিছে আৰু খিলঞ্জীয়া লোকসকলে তাত যোৱাৰ লগে লগে তেওঁলোকক বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰা হৈছে তেওঁলোকক কাটি ব্ৰহ্মপুত্ৰ নদী উঠুৱাই দিব ভাবুকি প্ৰদান কৰা হৈ আছে প্ৰিয়ংকা কিমান দিন ধৰি দখল কৰি আছে এই বেদখলটো হৈ আছে 1983 চনৰ যিটো বিদেশী খেদাৰ ভৰপক আন্দোলন হৈছিল তেতিয়াই তেওঁলোকে তাৰ পৰা গুচি আহিছিলে কছাৰাবুৰী চাপৰিৰ পৰা তেওঁলোকে এই খিলঞ্জীয়া পৰিয়ালসকল তাতে বসবাস কৰিছিল তাৰ পৰা তেওঁলোকে গুচি আহিছিলে ডিঙৰ 8 গাঁৱলৈ 1983 চনৰ পৰা এতিয়ালৈকে 2025 চনলৈকে এই সময়খিনিৰ মাজত প্ৰায় 15-20 বছৰমান তেওঁলোকে আধা ভাগ তেওঁলোকে দিছিল খেতি বাতিৰ আধা ভাগ দিছিলে কিন্তু বাকি পৰৱৰ্তী পৰ্যায়ত কিন্তু সেই ভাগ নিদিয়াকৈ সম্পূৰ্ণৰূপে তেওঁলোকে সেইটো বেদখল কৰি ৰাখিছে প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো মুজামিল আপোনাক সালা দুটা বসে আমি চ্যানেল লিটারি করব করে ঠ্যাঙ্গে না লাগাই তো ব্যক্তিগত আসামিয়া জীবনে আসামিয়া জীবন সালা দুটা বসে আমি চ্যানেল লিটারি করব করে ঠ্যাঙ্গে না লাগাই তো ব্যক্তিগত অসমত যদি বিজেপি চৰকাৰ নহয় তেন্তে মিয়াৰ চৰকাৰ হ'ব অসমত বিজেপি নাথাকিলে দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই লৈ ল'ব তিনি গগৈক মিয়াৰ পৃষ্ঠপোষক আখ্যা দি অসমীয়াক একত্ৰিত হোৱাৰ আহ্বান জনাই ভৱিষ্যতবাণী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনাখনে ইয়াত বিজেপি নাথাকে দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই লৈ ল'ব আৰু এইটো কথা মই ভৱিষ্যতবাণী কৰি থৈ গ'লোঁ মইতো মৰণশীল সকলো মানুহটো সদায় জীয়াই থাকিব নোৱাৰে যিদিনাখনে অসমত বিজেপি চৰকাৰ যাব যিবিলাক আমাৰ অসমীয়া মানুহে এতিয়া বিজেপিক অভিশাপ দি আছে তেওঁলোক এদিন নিজে অনুতপ্ত হ'ব কাৰণ এটা মথাউৰিৰ দৰে আমি থিয় কৰি থৈ দিছোঁ 40% মানুহ আগ্ৰাসী মানুহ তেওঁলোক আপোনাৰ মোৰ দৰে মানুহ নহয় তেওঁলোকৰ মনত এগ্ৰেছন আছে আৰু যদি বিজেপি নাথাকে কংগ্ৰেছৰ চৰকাৰ আহে তেওঁলোক ক'ত যাবগৈ আপোনালোকে চিন্তা কৰক এটাটো জনগাঁথনিৰ পৰিৱৰ্তন আৰু এই ব্যক্তিসকলৰ বহুতে উদণ্ড গতিকে মই ভাবোঁ যে ৰাইজে নিজে বুজি পাব লাগিব অসমীয়াসকল একত্ৰিত নহ'লে আমি ক'তো থাকিব নোৱাৰোঁ এই যে তিনি গগৈৰ নাম ক'লে
তিনি গগৈয়েতো তেওঁলোকেতো মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক তেওঁলোক গগৈৰ সমৰ্থক নহয় তেওঁলোক বুঢ়াগোহাঁইৰ সমৰ্থক নহয় তেওঁলোক বৰবৰাৰ সমৰ্থক নহয় তেওঁলোক বৰপাত্ৰ গোহাঁইৰ সমৰ্থক নহয় এই তিনি গগৈয়ে হৈছে মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগত বৃহৎ নিযুক্তি খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত ৮,০০০ৰো অধিক প্ৰাৰ্থীক প্ৰদান কৰা হৈছে নিযুক্তি পত্ৰ অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ৬,৫২২ গৰাকী স্নাতক শিক্ষক পদত স্নাতকোত্তৰ শিক্ষক পদত ১২৭৫ গৰাকী আৰু সহকাৰী অধ্যাপকত ২৬৩ গৰাকী কৰ্মচাৰীক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ আমাৰ অধিকাৰ নাথাকে আমাক নিযুক্তিপ্ৰাপ্ত অধ্যাপক অধ্যাপিকাসকলে কেতিয়াও আমাক মানি নলব শিক্ষকৰ নিযুক্তি প্ৰাথমিক শিক্ষাত আমি টেটৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ মাধ্যমিকত আমি টেট আৰম্ভ কৰিলোঁ উচ্চতৰ মাধ্যমিকত টেট আৰম্ভ কৰিলোঁ সমগ্ৰ শিক্ষা ব্যৱস্থাত শিক্ষক নিযুক্তিত এটা জোকৰণি আহিলে সেই সময়ত মোৰ মনত আছে মই কাকো টাৰ্গেট কৰি কোৱা নাই সেই সময়ত আমাৰ অসম বিধানসভাৰ এজন নিৰ্দলীয় বিধায়ক আছে তেখেতে কৈছিলে যে এইবিলাক চাকৰি ৪-৫ মাহৰ চাকৰি এইবিলাক চাকৰি নিজে নিজে নোহোৱা হৈ যাব এইবিলাক চাকৰি কৰাৰ কোনো প্ৰয়োজন নাই তেতিয়া আমি এটা সিদ্ধান্ত লৈছিলোঁ যে নহয় আমি অসমত শিক্ষকৰ নিযুক্তি নিকা কৰিম আৰু যি ৰাজনৈতিক প্ৰত্যাহ্বান আহিব তাক আমি মোকাবিলা কৰিম প্ৰথম সেই সময়ত মই কংগ্ৰেছত আছিলোঁ আমাৰ দলৰ বিধায়কসকলে মোক স্পষ্টভাৱে কৈছিলে যে সমষ্টিৰ ল'ৰা ছোৱালীক যদি আমি চাকৰি দিব নোৱাৰো অহাবাৰ আমি ইলেকশ্যনত জিকিব নোৱাৰো আমি নিযুক্তি ৰাজনৈতিকভাৱে দিব লাগিব সেই সময়ত এজন ডাঙৰ ব্যক্তি আছিলে জমিয়ত উলেমা হিন্দ বুলি কয় তাৰ সৰ্বভাৰতীয় সভাপতি মৌলানা আছাদ মাদানী গুৱাহাটীলৈ আহিছিলে মুখ্যমন্ত্ৰীয়ে মোক তেওঁৰ ৰুমত মাতি লৈ গৈছিলে যে আমি যদি সিলেকশ্যন কৰি চাকৰি দিব নোৱাৰো তেতিয়াহ'লে ধৰ্মীয় সংখ্যালঘু ল'ৰা ছোৱালীয়ে চাকৰি নাপাব আৰু জমিয়তে আমাক বিৰোধিতা কৰিব তেতিয়া মই কৈছিলোঁ যে এইটো এটা ভুল ধাৰণা যে ধৰ্মীয় সংখ্যালঘু ল'ৰা ছোৱালীৰ মাজত মেধা সম্পন্ন ল'ৰা নাই এনে ধাৰণা আমি ল'ব নালাগে মই স্পষ্টভাৱে কৈছিলোঁ যে ৰাজনীতিত এটা পৰিৱৰ্তন আহিব দিয়ক কাৰণ আমি যদি নিকা নিযুক্তি কৰিব নোৱাৰো তেতিয়াহ'লে অসমৰ শিক্ষা ব্যৱস্থা কলাপছ কৰিব আৰু অসমে কেতিয়াও ভাৰতবৰ্ষৰ ভিতৰত এখন শক্তিশালী ৰাজ্য হিচাপে থিয় দিব নোৱাৰিব পৰৱৰ্তী সময়ত তেতিয়া সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ আছিলে সুইটি চেংচং মুখ্যমন্ত্ৰীয়ে তেওঁক মাতি আনি কৈছিলে যে শিক্ষামন্ত্ৰীয়ে নকৰে কিন্তু আপুনি টেটৰ নিযুক্তি বন্ধ কৰক তেতিয়া মই মুখ্যমন্ত্ৰীক কৈছিলোঁ যে আজি আমি বহুত আগবাঢ়ি গলো ল'ৰা ছোৱালী পৰীক্ষা দিবৰ বাবে সাজু হৈ আছে আৰু এতিয়া যদি আমি এই নিযুক্তিক বন্ধ কৰিব খোজো অসমত যুৱক যুৱতীসকলৰ মাজত প্ৰচণ্ড নিৰাশা হ'ব আৰু অন্তত শিক্ষা ব্যৱস্থাটোক আমি ৰাজনীতিৰ পৰা মুকলি কৰি দিব লাগে ২০১২ চনত এটা বিশাল ৰাজনৈতিক সংগ্ৰামৰ পিছত আমি অসমত টেটৰ নিযুক্তি দিব পাৰিলোঁ কলেজৰ অধ্যাপক অধ্যাপিকাত প্ৰথমবাৰৰ বাবে
যি ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি নাপাম বুলি ভাবিছিলে তেওঁলোকে অধ্যাপক অধ্যাপিকা হ'ল আৰু সৰু সজাই ষ্টেডিয়ামত যেতিয়া আমি 50,000 ল'ৰা ছোৱালীক লৈ নিযুক্তি পত্ৰ প্ৰদান কৰিছিলোঁ যুৱক যুৱতীৰ মাজত অভূতপূৰ্ব উৎসাহৰ সৃষ্টি হৈছিলে তিনি গগৈ হৈ থাকিব একো কৰিব নোৱাৰে নিৰ্বাচনত হাৰি থাকিব খেউতীয়াকৈ বিৰোধী মিত্ৰতা প্ৰসংগত গহপুৰত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাজনীতি সেই ৰাজনীতি যদি তলে তলে চলি আছে আমি ওপৰে ওপৰে ৰাইজে দেখাকৈ কাম কৰিছোঁ আৰু সেইকাৰণে অজস্ৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে ইলেকশ্যনততো কোনো কণ্টেষ্টে নহয় ওচৰলৈকেও নাহে নিজে নিজে হাৰি থাকিব নেকি যোৱা লোকসভাটোতো এজন গগৈ হাৰিছে হাৰা নাই জানো সৰ্বানন্দ সোণোৱালৰ লগত এজন গগৈটো হাৰিছে বাকী গগৈ সকলো হাৰি থাকিব কিন্তু আমাৰ তৰংগ গগৈ আমাৰ গগৈবিলাক জিকি থাকিব চক্ৰ গগৈ তৰংগ গগৈ আমাৰ গগৈসকল জিকি থাকিব বিৰোধী মিত্ৰতা বৈঠকত কেৱল বিয়াৰ আলোচনা চলিছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি যিখন মিটিং হৈছিলে সেই মিটিংখনৰ উদ্দেশ্য আছিলে বিয়াৰ দিন বাৰ ঠিক কৰা বেলেগ কাৰণে এখন মিটিং নাছিলেই আৰু সেইকাৰণে বিয়াৰ কালিতো 2 ঘণ্টা সময় 1 ঘণ্টা সময় অকল বিয়াৰ কথাই আলোচনা কৰিলে কোন বিয়া হ'ব কোন দৰা হ'ব কোন কইনা হ'ব ক'ত ৰিচেপশ্যন হ'ব এইবিলাকে তেওঁলোকে আলোচনা কৰিলে কালিতো পলিটিকেল কথা একো আলোচনা কৰাই নাই তেওঁলোকে গৌৰৱ গগৈ পাকিস্তানৰ ISI এজেণ্ট গৌৰৱৰ পত্নী মূল এজেণ্ট গৌৰৱ কম এজেণ্ট ইয়াৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই কৈছোঁ গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট তেওঁ পৰিয়ালটোৱে আগৰ পৰাই পাকিস্তানৰ হৈ কাম কৰি আছে সেয়েহে তেওঁ কিবা এটা হ'লে লগে লগে প্ৰতিক্ৰিয়া দিব নোৱাৰে পাকিস্তানৰ পৰা অনুমতি লৈ পলমকৈ প্ৰতিক্ৰিয়া দিয়ে দিল্লী বিস্ফোৰণক গৌৰৱ গগৈ ফেচবুকত গৰিহণাও দিয়া নাই দিল্লী বিস্ফোৰণক লৈ গৌৰৱ গগৈ কেৱল দুখহে প্ৰকাশ কৰিছে সমালোচনা হোৱাৰ পিছতে গৰিহণা শব্দটো লগাই দিছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতিবলৈ গৌৰৱ গগৈৰ সাহসো নাই গৌৰৱ গগৈ পাকিস্তানৰ ISI তেওঁ এজন এজেণ্ট হয় ঘৈণীয়েক বেছিকৈ এজেণ্ট তেওঁ অকণমান কম কৰি এজেণ্ট আৰু ইয়াৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে মই মাত্ৰ নৱেম্বৰ মাহটো যিহেতু অক্টোবৰ নৱেম্বৰ মাহটো অসমবাসীৰ মূৰত আন এটা বেদনা ভৰা খবৰ আছিল সেই সময়ত ৰাজনীতি কৰিলে বেয়া দেখি কাৰণে বিষয়টোৰ পৰা মই আঁতৰি আছোঁ কিন্তু মই আজিও অসমৰ মুখ্যমন্ত্ৰী হিচাপে ক'ব বিচাৰোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগতে আছে আৰু আগৰ পৰাই তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেণ্টৰ দৰে কাম কৰি আছে গতিকে তেওঁ পাকিস্তানক ক্ৰিটিচাইজ কৰিব নোৱাৰে যিকোনো এটা ঘটনাৰ পিছত তেওঁ লগে লগে ক্ৰিটিচাইজ নকৰে গধূলিৰ ফাললৈকে অকণমান ক্ৰিটিচাইজ কৰে তাৰমানে ইন দি মিন টাইম তেওঁ পাৰ্মিশ্যন লৈ লয় যদি দিল্লীত বোমা বিস্ফোৰণৰ পিছত তেখেতৰ যদি প্ৰথম ফেচবুক পোষ্টটো পায় তাত গৰিহণা নামৰ শব্দটোও নাই খালি দুখ প্ৰকাশ কৰা যেতিয়া লিখালিখি হ'ল তেতিয়া তেওঁ লাহেকৈ গৰিহণা শব্দটো যোগ কৰি দিলে একেবাৰে মনত কষ্ট লৈ পেলাই তেওঁৰ সাহসো নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মতাৰ কাৰণে আলফালা বিশ্ববিদ্যালয়ৰ পুঁজিৰ তদন্ত কৰিব আলফালা বিশ্ববিদ্যালয়ৰ পুঁজিৰ উৎসৰ তদন্ত হ'ব ইডি CBI আৰু আন অৰ্থনৈতিক অপৰাধ শাখাই কৰিব তদন্ত এনআইক তদন্তত সহযোগ কৰিব কেইবাটাও তদন্তকাৰী সংস্থাই বিশ্ববিদ্যালয়খনৰ অৰ্থনৈতিক কাম-কাজ পৰীক্ষা কৰিব নাকৰ স্বীকৃতিও নাই আলফালা বিশ্ববিদ্যালয় আলফালা বিশ্ববিদ্যালয়ৰ পুঁজিৰ তদন্ত কৰা হ'ব আলফালা বিশ্ববিদ্যালয়ৰ পুঁজিৰ উৎসৰ তদন্ত কৰা হ'ব ইডি CBI আৰু আন অৰ্থনৈতিক অপৰাধ শাখাই কৰিব তদন্ত এনআইক তদন্তত সহযোগ কৰিব কেইবাটাও তদন্তকাৰী সংস্থাই বিশ্ববিদ্যালয়খনৰ অৰ্থনৈতিক কাম-কাজ পৰীক্ষা কৰা হ'ব নাকৰ স্বীকৃতিও নাই আলফালা বিশ্ববিদ্যালয়খনৰ দিল্লী বিস্ফোৰণত নিহতৰ সংখ্যা বৃদ্ধি পাইছে দিল্লী বিস্ফোৰণত নিহতৰ সংখ্যা 13 জনলৈ বৃদ্ধি পাইছে চিকিৎসাধীন অৱস্থাতে আঘাতপ্ৰাপ্ত এজনৰ মৃত্যু হৈছে ICUত চিকিৎসাধীন হৈ আছিল বিল্লাল হাছান
ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়লৈ জাননী দিয়া হৈছে নাকচ স্বীকৃতি নাই আল-ফালাহ বিশ্ববিদ্যালয়ৰ দিল্লীৰ বিস্ফোৰণত বিশ্ববিদ্যালয়খনৰ 4 চিকিৎসক জড়িত নাকচ স্বীকৃতি নোহোৱাকৈ চলাই আছিল বিশ্ববিদ্যালয়খন আল-ফালাহ বিশ্ববিদ্যালয় শীঘ্ৰে বন্ধ হোৱাৰ সম্ভাৱনা আছে SGPGI छोड़ के फिर दूसरे काउंसलिंग में सेकंड काउंसलिंग में हमारा संस्थान हृदय रोग संस्थान कानपुर जो है वो अपने प्रशिक्षण के लिए चुना था और यहाँ पर ये अशोक नगर नियर फातिमा स्कूल कानपुर में जो है ये किराए पे रह रहे थे क्योंकि शुरुआत के दिनों में हॉस्टल की सुविधा उपलब्ध नहीं हो पाती सभी छात्रों के लिए तो ये बाहर किराए पर रह रहे थे इतनी जानकारी हम लोगों के रिकॉर्ड में है और यहाँ पर इनका चाल चलन सही था और कोई ऐसा नहीं था कि कोई संदिग्ध गतिविधि में शामिल लगते हो तो ऐसा कुछ नहीं था क्योंकि बहुत शॉर्ट टर्म रहा है 4 महीने का पीरियड रहा है तो 4 महीने के पीरियड में किसी भी छात्र को असिस्ट कर पाना बहुत मुश्किल है और ज्यादातर फर्स्ट ईयर के छात्र अपनी ड्यूटीज में इमरजेंसी ड्यूटीज में इतना ज्यादा बिजी रहते हैं तो किसी के बारे में किसी के चरित्र के या किसी के उसके बारे में कमेंट कर पाना हम लोगों के लिए बहुत मुश्किल है ভাৰতত 6 ডিসেম্বৰত 6টা স্থানত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদী দলে বাবৰি মছজিদ ধ্বংসৰ দিনটোত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীয়ে ৰাজধানী এলেকাৰ বহু স্থানত বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনাৰ তথ্য পোহৰলৈ আহিছে সন্ত্ৰাসবাদী দলটোৱে যোৱা আগষ্ট মাহত আক্ৰমণৰ পৰিকল্পনা কৰিছিল যদিও পৰৱৰ্তী সময়ত দিন সলনি কৰি ডিসেম্বৰ মাহৰ 6 তাৰিখে আক্ৰমণৰ পৰিকল্পনা কৰিছিল মুঠ 5টা পৰ্যায়ৰ আক্ৰমণৰ পৰিকল্পনা ৰচিছিল সন্ত্ৰাসবাদীয়ে লালকিল্লা বিস্ফোৰণত জড়িত আছিল কেইবাখনো বাহন দেশক অশান্ত কৰাৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীৰ দেশৰ ৰাজধানী অঞ্চলৰ কেইবাখন ঠাইতো আত্মগোপন কৰি থকা 8টা সন্ত্ৰাসবাদীয়ে ৰাজধানী অঞ্চলৰ 6টা স্থানত বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল একাধিক স্থানত আইডি মজুত কৰি বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদী দলটোৱে আক্ৰমণৰ বাবে ধন সংগ্ৰহ কৰিছিল সন্ত্ৰাসবাদী দলটোৱে চোৰাংচোৱা তথ্যই জনোৱা মতে 20 কুইণ্টলতকৈ অধিক এনপিকে সাৰ ক্ৰয় কৰিছিল বিস্ফোৰক নিৰ্মাণৰ বাবে আক্ৰমণৰ বাবে বাহন ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে সন্ত্ৰাসবাদী দলে দুটা গোটত বিভক্ত হৈ ছখন চহৰত আক্ৰমণ কৰাৰ বাবে পৰিকল্পনা কৰিছিল ডক্টৰ মুজামিল ডক্টৰ আদিল ডক্টৰ ওমৰ মহম্মদ আৰু চিকিৎসক শাহিনে বিভিন্ন স্থানৰ পৰা আক্ৰমণৰ বাবে 20 লাখ টকা সংগ্ৰহ কৰিছিল দিল্লী বিস্ফোৰণৰ পূৰ্বে সকলো ধন বাকি কেজন চিকিৎসকে ওমৰ মহম্মদক গতাই দিছিল দিল্লী গুৰুগ্ৰাম নুহ আৰু সমীপৰ কেইবাটাও অঞ্চলৰ পৰা ক্ৰয় কৰিছিল 3 লাখ টকাৰ 20 কুইণ্টল এনপিকে সাৰ ডক্টৰ উমৰ মহম্মদ আৰু মুজামিলৰ মাজত ধনৰ লেনদেনৰ তথ্য পোৱা গৈছে ডক্টৰ উমৰ মহম্মদে সিগনেল এপত 4 জন সদস্যৰ এটা গ্ৰুপো বনাই লৈছিল বিস্ফোৰণ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে বনাইছিল এই এপ তদন্তত পোহৰলৈ অহা অনুসৰি বোমা বিস্ফোৰণৰ বাবে আৰু দুখন পুৰণি বাহন ক্ৰয় কৰাৰ প্ৰস্তুতি চলাই আছিল সন্ত্ৰাসবাদী কেইটাই সমগ্ৰ পৰিকল্পনা কৰা হৈছিল জয়সি মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ নেতৃত্বত লালকিল্লাৰ বিস্ফোৰণৰ মূল নায়ক সন্ত্ৰাসবাদী উমৰ মহম্মদে চলাই নিয়া বিস্ফোৰক ভৰ্তি বাহনখনৰ গতিবিধি ধৰা পৰিছে সিসিটিভি কেমেৰাত বিস্ফোৰণৰ দিনা উমৰ মহম্মদে চলোৱা বিস্ফোৰক ভৰ্তি i20 বাহনখন দিনৰ 2:05 কন্নাট প্লেছৰ মাজেৰে পাৰ হৈ গৈছিল যি স্থানত i20 বাহনখনৰ গতিবিধি ধৰা পৰিছিল সেই স্থানৰ পৰা মাত্ৰ 3 কিলোমিটাৰ দূৰত আছিল সংসদ ভৱন বিস্ফোৰক ভৰ্তি বাহনখন লৈ দিল্লীৰ কেইবা ঠাইতো ঘূৰি ফুৰিছিল সন্ত্ৰাসবাদী উমৰ মহম্মদে তদন্তকাৰী দলে পৰীক্ষা কৰি দিল্লীৰ বহুকেইটা স্থানৰ সিসিটিভিত ধৰা পেলাইছে সন্ত্ৰাসবাদী উমৰুন নবী উৰফে উমৰ মহম্মদৰ ঘূৰি থকা দৃশ্য বিস্ফোৰণৰ পূৰ্বে লালকিল্লাৰ সমীপত থকা তুৰ্কমান গেট মছজিদতো দেখা পোৱা গৈছিল সন্ত্ৰাসবাদীটোৰ বাহন দিল্লী লালকিল্লাৰ বিস্ফোৰণৰ সৈতে ইন্দোৰৰ সমীপৰ মহৰ সম্পৰ্ক পাইছে তদন্তকাৰী সংস্থাই দিল্লী বিস্ফোৰণৰ সৈতে জড়িত জাৱাদ আহমেদ সিদ্দিকী আল-ফালাহ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আল-ফালাহ বিশ্ববিদ্যালয় স্থাপনৰ বাবে ব্যৱহাৰ কৰা মহত হোৱা এটা চিট ফাণ্ড কেলেংকাৰীৰ পৰা আহিছিল মহৰ কায়স্থ মহল্লাৰ এটা অট্টালিকাত জন্ম হৈছিল জাৱাদ আহমেদ সিদ্দিকী আনহাতে চিট ফাণ্ডৰ যি কেলেংকাৰী সংঘটিত হৈছিল তাতো জড়িত আছিল জাৱাদ আহমেদ সিদ্দিকী আল-ফালাহ ইনভেষ্টমেণ্ট নামৰ চিট ফাণ্ড কোম্পানীৰ প্ৰতিষ্ঠাতা আছিল জাৱাদ আহমেদ সিদ্দিকী কিছুদিন চিট ফাণ্ড চলোৱাৰ পাছত সকলো ধন আত্মসাৎ কৰি পলায়ন কৰে জাৱাদ আহমেদ সিদ্দিকীয়ে পৰৱৰ্তী সময়ত চিট ফাণ্ডৰ ধৰণে ফৰিদাবাদত প্ৰতিষ্ঠা কৰিছিল আল-ফালাহ চিকিৎসা মহাবিদ্যালয় দিল্লী সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাৰ সৈতে জড়িত আল-ফালাহ বিশ্ববিদ্যালয়ৰ দুজন চিকিৎসকৰ বহি আৰু ডায়েৰী উদ্ধাৰ কৰিছে তদন্তকাৰী সংস্থা নিয়া আৰু জম্মু কাশ্মীৰৰ আৰক্ষীয়ে বুধবাৰে আল-ফালাহ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ কেম্পাছত তালাচী চলাইছিল নিয়া আৰু জম্মু আৰক্ষীয়ে উদ্ধাৰ হোৱা 3 চিকিৎসকৰ ডায়েৰী আৰু বহিত উদ্ধাৰ কৰিছে আক্ৰমণৰ পৰিকল্পনাৰ তথ্য 2 বছৰৰো অধিক সময় ধৰি একাধিক আক্ৰমণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদী দলটোৱে আল-ফালাহ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলৰ আবাসৰ 13 নং কোঠাৰ পৰা উদ্ধাৰ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য চিকিৎসক মুজামিল আহমেদ গানাইৰ কোঠাৰ পৰা উদ্ধাৰ কৰা ডায়েৰী বহি আদি
এই সকলো তথ্য পোৱা গৈছে এই ডায়েৰীত একেদৰে উমৰ উন নবী উৰফে উমৰ মহম্মদৰ 4 নং কোঠাৰ পৰা উদ্ধাৰ হৈছে বহু গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ হোৱা বহি আৰু ডায়েৰীসমূহত কোডত লিখা আছে বহু বাৰ্তা 8 আৰু 12 নৱেম্বৰলৈকে কিছুমান ৰহস্যজনক কোড লেংগুৱেজ পোৱা গৈছে উদ্ধাৰ হোৱা বহি আৰু ডায়েৰীত য'ত বাৰে বাৰে অপাৰেশ্যন শব্দটো লিখা হৈছিল দিল্লীৰ লালকিল্লা বিস্ফোৰণৰ পৰিকল্পনা কৰা হৈছিল আল ফালাহ চিকিৎসা মহাবিদ্যালয়ৰ 13 নং কোঠাত উল্লেখ হৈছে চিকিৎসক ডক্টৰ মুজামিল মাহমুদৰ ফৰিদাবাদৰ ভাড়াঘৰৰ পৰা জব্দ কৰা হৈছে 2900 কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী দিল্লী বিস্ফোৰণত জড়িত থকা সন্দেহত এই পৰ্যন্ত 12 জনৰো অধিক লোকক গ্ৰেফতাৰ কৰিছে সন্দেহযুক্ত লোকসকলক সোধা-পোছা চলাই আছে তদন্তকাৰী সংস্থাই বোমা বিস্ফোৰণত জড়িত আছে কেইবাজনো চিকিৎসক আৰু মৌলবী ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল